Good morning everyone. কি খবৰ ভালে আছে? আজি দেওবাৰ বিশেষত একেতে ছাগলী মাংস আনিছে। তাকো নেপালী কাটি তাকে বনাব লৈছোঁ। আপোনালোককো দেখাওঁ ৰেচিপিটো। কেনেকৈ বনাওঁ চাওঁ। এয়া আনিছে ছাগলী মাংস 1 কিলো আৰু মই নহৰু 3টা কাটি লৈছোঁ। পিঁয়াজো 4টা লৈছোঁ। আলু আমি খোৱা নহয় কিন্তু সৰু ছোৱালী আৰু আইতাকৰ কাৰণে দিয়া হৈছে। ইয়াত নহৰু, পিঁয়াজ, আদা, লং, দালচেনি, শুকান জলকীয়া, কেঁচা জলকীয়া কেইটামানো দিম। এতিয়া এইটো আমি পেষ্ট বনাই লওঁ দেই। পেষ্টখিনি হৈ গ'ল। এতিয়া মই কুকাৰত তেল চেল দি কিনে গৰম কৰি লওঁ। ইয়াত দিম এতিয়া মই জিৰা, তাৰপিছত এতিয়া কাটি থোৱা পিঁয়াজখিনি দিম। এতিয়া এই পিচি থোৱা মছলাখিনি মই দি দিম। নিমখ হালধি দি দিলোঁ আৰু লগতে মই সেইদিনাখন যে এটা ভিডিঅ' আগবঢ়াইছিলোঁ মছলাখিনি বনাই থৈছিলোঁ। এতিয়া মই মছলা দিম অলপ প্ৰয়োজন অনুসৰি। মছলাখিনি অলপ সিজিবলৈ দিছোঁ। তাত অকণমান মই গৰম পানী দি দিলোঁ। এতিয়া মই লাহেকৈ ইয়াত মাংসখিনি দি দিম। মাংসখিনি দিয়াৰ পিছত এতিয়া আৰু লৰাই থকাৰহে কাম আৰু। এতিয়া মাংসখিনি যিমানেই ভাজিম সিমানেই তাৰপৰা তেল ওলাই আহিব আৰু মাংসখিনি সোৱাদটো সিমানেই বাঢ়ি যাব। আৰু মই বেলেগ ৰং ইয়াত ইউজ নকৰোঁ। এতিয়া মই ইয়াক ঢাকন লগাই অতি কমেও 45 মিনিটমান ভাজিম। এতিয়া মাংসখিনি ভজা আপোনাৰ 40-45 মিনিট হৈ গ'ল। এতিয়া মই ইয়াত গৰম পানী দি দিম। অলপ সিজিব লাগিব, সেইকাৰণে অলপ গৰম পানীটো বেছিকৈ দিছোঁ। তাৰপিছত পানীটো অলপ শুকুৱাই দিম। এতিয়া মই কুকাৰত কেইটামান চিটি লগাই দিম, ভালকৈ মাংসটো সিজি যাব। কালাৰটো ইমান ধুনীয়া উঠিছে চাওকচোন। আচলতে মাংসটো যিমানেই আপুনি ফ্ৰাই কৰিব সিমানেই তাৰ ৰংটো সিমানেই ধুনীয়া হ'ব। আমাৰ মাংস ৰেডি হৈ গ'ল আৰু এতিয়া ইয়াত অলপ ধনিয়া পাত দিলোঁ। এতিয়া আৰু খোৱাৰহে কথা ৰাইজ। আমাৰ মানে ৰাইজ সাজু হৈ আছে, মাংস হ'ব খাম বুলি ৰৈ আছে। আৰু ছাগলী মাংস অকণমান জোল হ'লে খাবলৈ ভাল লাগে, সেইকাৰণে জোলটো ইমানতে ৰাখি দিম। কালাৰটো কেনেকুৱা হৈছে ক'ব দেই মাংসটো। আৰু লগতে সেই গোল নেমু লৈ লৈছোঁ। তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু বাই বাই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।